Hello everyone, welcome back to our YouTube channel. আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম এডিআৰই অসম পুলিচ আৰু অন্যান্য কম্পিটিটিভ এক্সামৰ কাৰণে। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে এজন বেটছমেনে কিমান ধৰণে নিজৰ উইকেট হেৰুৱাব পাৰে? সকলোৱে জানে ক্ৰিকেট মেটচ চাই হয়নে? চ' কিমান ধৰণে এটা বেটছমেনে উইকেট হেৰুৱাব পাৰে? চ' কাৰেক্ট এনচাৰ হ'ব 10 ধৰণে উইকেট হেৰুৱাব পাৰে। কি আছে? কি ধৰণে আছে আপোনালোকে জানে? বোল্ড হয়, যি ডাইৰেক্ট ষ্টাম্পত যেতিয়া লাগে, ঠিক আছে, ডাইৰেক্ট যেতিয়া ষ্টাম্পত লাগে তেতিয়া সেইটো বোল্ড হয় হয়নে? তাৰপিছত কি হয়? কড হয় অ'কে। তাৰপিছত কি হয়? LBW হয় আৰু কি হয়? তাৰপিছত ৰান আউট হয় আৰু কি হয়? তাৰপিছত ষ্টাম্প হয় হয়নে? ষ্টাম্প আউট হয় অ'কে। আৰু কি হয় তাৰপিছত? লাইক ডাইৰেক্ট যেতিয়া উইকেটত হিট কৰে, হিট উইকেট, যেতিয়া আপোনালোকে জানে ৰান আউট, হিট উইকেট, যেতিয়া উইকেটত হিট কৰে অ'কে। তাৰপিছত এটা বলত যদি দুবাৰকৈ হিট কৰে তেতিয়া হয়, ঠিক আছে। এইবিলাক ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আৰু এটা ৰিটিয়াৰ আউট হয়, ঠিক আছে। এইটো ইম্পৰ্টেণ্ট, বৰ্তমান এইটো আমাৰ খেলত বহুত ইউজ হৈছে, ৰিটিয়াৰ আউট হয়। চ' এইকেইটা ইম্পৰ্টেণ্ট হয়, এইকেইটা ধৰণে কৰে। নেক্সট কুৱেশ্যন, সংসদৰ অধিৱেশন চলি নথকা অৱস্থাত ৰাষ্ট্ৰপতিয়ে তলৰ কোনটো জাৰি কৰে? ৰাষ্ট্ৰপতি অধ্যাদেশ জাৰি কৰিব পাৰে, ঠিক আছে। যেতিয়া সংসদৰ কোনো অধিৱেশন চলি নাথাকে, আণ্ডাৰ আৰ্টিকুল 123 ৰাষ্ট্ৰপতি অধ্যাদেশ জাৰি কৰে, ঠিক আছে। প্ৰক্লেমেশ্যন, ৰাষ্ট্ৰপতি যেতিয়া কাউণ্ট্ৰিত ইমাৰ্জেঞ্চি ঘোষণা কৰা হয়, ইমাৰ্জেঞ্চি যেতিয়া ঘোষণা হয়, যেনেকৈ আৰ্টিকুল 352 নেশ্যনেল ইমাৰ্জেঞ্চি, 356 আৰু 360 ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, যেতিয়া ইমাৰ্জেঞ্চি ঘোষণা কৰা হয় ৰাষ্ট্ৰপতিয়ে প্ৰক্লেমেশ্যন কৰিব পাৰে। আৰু কিবা যদি জনসাধাৰণক কিবা লাইক ইম্পৰ্টেণ্ট কিবা এনাউন্সমেণ্ট যদি দিব লগা হয় তেতিয়া প্ৰক্লেমেশ্যন কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে। মন্ত্ৰী পৰিষদৰ সদস্য সংখ্যা কোনে নিৰ্ধাৰণ কৰে? সদস্যৰ সংখ্যা কনষ্টিটিউশ্যনে নিৰ্ধাৰণ কৰে, ঠিক আছে। সংবিধানে নিৰ্ধাৰণ কৰে। আণ্ডাৰ 91st কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 2003 চনত আমাৰ কি কৰিছিলে? টোটেল 15% কি হৈছিলে? আমাৰ মন্ত্ৰী পৰিষদৰ টোটেল মেম্বাৰৰ 15% মন্ত্ৰী পৰিষদৰ সদস্য সংখ্যা হ'ব লাগিব। এইটো 91st কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 2003 চনৰ কাৰণে ইয়াত এড কৰা গৈছিলে, ঠিক আছে। নেক্সট কুৱেশ্যন, নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিলে? নিউট্ৰন চ্যাডউইকে আৱিষ্কাৰ কৰিছিলে, ঠিক আছে, চ্যাডউইক। বাকী জে থমছনে কি আৱিষ্কাৰ কৰিছিলে? ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছে জে থমছনে, ঠিক আছে। ৰাদাৰফৰ্ডে কি আৱিষ্কাৰ কৰিছিলে? প্ৰটন। তেওঁ নিউক্লিয়াছ আছে, নিউক্লিয়াছ কোনে আৱিষ্কাৰ কৰিছিল? সেইটো ৰাদাৰফৰ্ডতে যাব। বৰে কি দিছিলে? এটমিক মডেল দিছে, লাইক যি ইলেক্ট্ৰনবোৰ এটা এটমৰ চাৰিওপিনে ইলেক্ট্ৰনবোৰ যি নিজা কক্ষপথত ঘূৰি ফুৰে সেইটো বৰছে দিছে, নিলছ বৰে। জে থমছনে কি দিছিলে? তেওঁ ৱাটাৰমেলন মডেল দিছিলে, ৱাটাৰমেলন মডেলটো তেওঁ ৰিজেক্ট কৰা হৈছে। তেওঁ কি কৈছিলে? ইলেক্ট্ৰনবোৰ এটা এটমৰ যি ইলেক্ট্ৰনবোৰ আছে, ইলেক্ট্ৰনবোৰ ৱাটাৰমেলন যিবিলাক ছিট থাকে সেই ছিটবিলাকৰ নিচিনা ইলেক্ট্ৰনবোৰ থাকে বুলি, সিঁচৰিত হৈ থাকে বুলি তেওঁ দিছিলে। আৰু বাকী যোনখিনি লাইক পাৰ্ট আছে সেইখিনি পাৰ্টখিনিক কি বুলি কৈছিলে? এটমটোৰ বাকী প্ৰটন, নিউট্ৰন সেনেকা বুলি কৈছিলে, ঠিক আছে। চ' পিছত যেতিয়া ৰাদাৰফৰ্ড মডেল হ'ল, ৰাদাৰফৰ্ডে কি কৰিছিলে? এটা এটমৰ মাজত যেতিয়া গোল্ড ফয়েল পাৰ্টিকেল, তেওঁ এটা এক্সপেৰিমেণ্ট কৰিছিলে গোল্ড ফয়েল পাৰ্টিকেল, ঠিক আছে। গোল্ড ফয়েল পাৰ্টিকেলৰ মাজত তেওঁ যেতিয়া আলফা পাৰ্টিকেল তেওঁ বম্বাৰ্ড কৰিছিলে তেতিয়া এটা এটমৰ মাজত কিছুমান আলফা পাৰ্টিকেল ৰিটাৰ্ণ হৈ আহিছিলে। চ' সেই গোল্ড ফয়েলটোৰ সেই যোনটো মেইন চেণ্টাৰ সেইটো তেতিয়া হৈছিলে কি এইটো নিউক্লিয়াছ, ইয়াত কিবা আছে। সেই পিছত ফাৰ্ডাৰ যি ডিস্কভাৰী হ'ল, তাৰপিছত তাতে গম পোৱা গ'ল তাত প্ৰটন আৰু নিউট্ৰন আছে, ঠিক আছে, প্ৰটন আৰু নিউট্ৰন। চ' আপোনালোকে মনত ৰাখিব ইলেক্ট্ৰনত নিগেটিভ চাৰ্জ থাকে, ঠিক আছে। ইলেক্ট্ৰনত নিগেটিভ চাৰ্জ থাকে আৰু প্ৰটনত পজিটিভ থাকে। নিউট্ৰনত কোনো চাৰ্জ নাথাকে, ঠিক আছে। নিউট্ৰনত নো চাৰ্জ। নেক্সট কুৱেশ্যন, ইম্পৰ্টেণ্ট হয়। পাৰমাণৱিক বোমা তৈয়াৰ কৰিবলৈ তলৰ কোনটো নীতি ব্যৱহাৰ কৰা হয়?
এটম বম তৈয়াৰ কৰিবলৈ নিউক্লিয়াৰ ফিউজনৰ ব্যৱহাৰ কৰা নিউক্লিয়াৰ ফিউজন নহয় এইটো আপোনালোকে কনফিউজ নহ'ব নিউক্লিয়াৰ ফিউজন হয় নিউক্লিয়াৰ ফিউজন মানে যিকোনো পাতল নিউক্লিয়াছ ল'ব পাতল নিউক্লিয়াছ লৈ যেনেকৈ আপোনালোকৰ ইউৰেনিয়াম 235 হয়নে নাই ইউৰেনিয়াম 235 কি হয় এইটোৰ মাধ্যমেৰে বহুতটা যেতিয়া ল'ব লৈ কিনে কি কৰিব তাক নিউট্ৰনেৰে কি কৰিব তাক ব্ৰেক কৰিব ঠিক আছে ব্ৰেক কৰি মানে লাইক যেনেকৈ আপোনালোকে জানে গাখীৰৰ পৰা ক্ৰীম ওলোৱা পদ্ধতি যেনেকৈ গাখীৰটো পূৰা চান কৰি সেইটো তাৰ পৰা ক্ৰীম ওলায় ন চ' ঠিক তেনেদৰে ইউৰেনিয়াম 235 বা প্লুটনিয়াম এইবিলাক ব্ৰেক কৰি কি কৰিব একদম পিয়ৰটো ওলাব পিয়ৰ ফৰ্মটো ওলাৰ পিছত কি হয় এটা এটম বম আৰু সেইটো বহুত ডিষ্ট্ৰাকশ্যন সেইটো কৰিব পাৰে ঠিক আছে আপোনালোকে জানে বাকী নিউক্লিয়াৰ ফিউজনটো এইটো টোটেলি ডিফাৰেণ্ট বহুত পাতল নিউক্লিয়াছ লৈ কিনে কি কৰিব বহুত পাতল নিউক্লিয়াছ লৈ কিনে কি কৰিব লাইক এটা মেক্সিমাম যেনেকৈ 2টা বা 3টা বা তাতকৈ অধিক নিউক্লিয়াছ লৈ কিনে এটা যেতিয়া প্ৰচেছ হয় সেইটো কি বুলি কোৱা হয় নিউক্লিয়াৰ ফিউজন বুলি কোৱা হয় যেনেকৈ আমাৰ সূৰ্যত কি আছে হাইড্ৰজেন আৰু হাইড্ৰজেন হিলিয়াম গেছ লগাই কিনে কি হয় এটা এনাৰ্জি প্ৰডিউচ কৰে হয় না নাই তো সেইটো কি বুলি কয় সূৰ্যৰ এনাৰ্জিটোক সেইটো নিউক্লিয়াৰ ফিউজন বুলি কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যন ফিউজন আৰু ফিউজনৰ মাজত আপোনালোকে কনফিউজ নহ'ব নেক্সট কুৱেশ্যন পেলিঅন্টলজি কিহৰ অধ্যয়ন হয় ফসিলছ বনছ এনিমেলছ নে বাৰ্ড চ' কাৰেক্ট এনচাৰ হ'ব ফসিলছ এনিমেলছৰ কি হয় বাৰ্ডছৰ কি হয় আপোনালোকে কাইণ্ডলি কমেণ্ট ছেকশ্যনত জনাওক নেক্সট কুৱেশ্যন এমাইলেজ কাৰ ওপৰত ক্ৰিয়া কৰে নম্বৰ চি কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন উদ্ভিদৰ সক্ৰিয় কোষ বিভাজন ক'ত দেখা যায় সেল ডিভিজন ক'ত হয় টিপস অফ ৰুটছ এণ্ড শ্বুটছ পিচ সেল কৰ্টেক্স ইণ্টাৰনোডেল ৰিজন ক'ত হয় চ' ক'ত হয় সেল ডিভিজন টিপস অফ ৰুটছ এণ্ড শ্বুটছ অ'কে অপশ্যন নম্বৰ এ কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন which among the following is the anti-sterility vitamin তলৰ কোনটো বাইন্ধাত্ব বিৰোধী ভিটামিন বুলি কোৱা হয় ভিটামিন ই কোৱা হয় ঠিক আছে ভিটামিন ই এ কি কাম কৰে আমাক যি ৰিপ্ৰডাক্টিভ অৰ্গেন আছে ঠিক এইটো প্ৰপাৰ ফাংচনিঙৰ কাৰণে কাম কৰে আৰু ইয়াক টোকোফেৰল বুলি কোৱা হয় ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় টোকোফেৰল বুলি কোৱা হয় ঠিক আছে টোকোফেৰল ভিটামিন ই ভিটামিন বি ডেফিচিয়েঞ্চি কি হয় ভিটামিন ডি ডেফিচিয়েঞ্চি হ'লে বেৰি ৰোগ হয় ঠিক আছে বেৰি ৰোগ হয় ভিটামিন বি ডেফিচিয়েঞ্চি ভিটামিন চি কি হয় ইয়াৰ নাম কি হয় এস্কৰ্বিক আৰু ইয়াক ভিটামিন B1 কি হয় থায়ামিন বুলি কোৱা হয় ঠিক আছে থায়ামিন বুলি কোৱা হয় ভিটামিন চি কি বুলি কোৱা হয় এস্কৰ্বিক এচিড বুলি কোৱা হয় ঠিক আছে এস্কৰ্বিক এচিড বুলি কোৱা হয় ভিটামিন চি ইয়াৰ কাৰণে কি হয় স্কাৰ্বি ৰোগ হয় স্কাৰ্বি বেমাৰ হয় ঠিক আছে ভিটামিন ডিৰ কাৰণে কি হয় ইয়াক কি বুলি কোৱা হয় এইটো ছানশ্বাইন ভিটামিন বুলি কোৱা হয় ইয়াক কেলচিফেৰল বুলি কোৱা হয় এইটো ছানশ্বাইন ভিটামিন ঠিক আছে ছানশ্বাইন ভিটামিন কুৱেশ্যন আহে আপোনাৰো ঠিক আছে ইয়াৰ পৰা কি বেমাৰ হয় ৰিকেজ হয় এই ডিফিচিয়েঞ্চি হ'লে ৰিকেজ বেমাৰ হয় ভিটামিন ডি ডিফিচিয়েঞ্চি হ'লে নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছ কোন বছৰত গঠন কৰা হৈছিলে 1885 গঠন কৰা হৈছিলে ইউ হোমৰ জৰিয়তে ঠিক আছে ক'ত হৈছিলে বম্বেত হৈছিলে ঠিক আছে ফাৰ্ষ্ট ছেশ্যনত কোনে সভাপতিত্ব কৰিছিলে কাইণ্ডলি কমেণ্ট কৰক নেক্সট কুৱেশ্যন ব্ৰিটিছৰ বিৰুদ্ধে ভেলুথাম্পি দুৱালৱাৰ সৈতে যুঁজ দিয়া কোচিনৰ নেতাগৰাকী কোন আছিলে ভেলুথাম্পি ৰিভল্ট কেতিয়া হৈছিলে 1808 পৰা 1809 চনত হৈছিলে চ' কাৰেক্ট এনচাৰ হ'ব পালিয়াট আচ্ছান অপশ্যন নম্বৰ বি কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন 1808 পৰা 1809 চনত ৰিভল্ট হৈছিলে সত্যাৰ্থ প্ৰকাশ গ্ৰন্থখনৰ লেখক কোন আছিলে সত্যাৰ্থ প্ৰকাশ গ্ৰন্থখনৰ লেখক আছিলে স্বামী দয়ানন্দ সৰস্বতী আছিলে স্বামী দয়ানন্দ সৰস্বতীয়ে কি আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে
আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিলে স্বামী দয়ানন্দ কেতিয়া 1875 1870 ৰাজা ৰামমোহন ৰায় ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিলে ব্ৰহ্ম সমাজ কেতিয়া 1828 ওকে স্বামী বিবেকানন্দনে কি কৰিছিলে বিবেকানন্দই ৰামকৃষ্ণ মিছন এষ্টাব্লিছ কৰিছিলে কেতিয়া 1897 97 ৰামকৃষ্ণ মিছন এষ্টাব্লিছ কৰিছিলে আৰু তেওঁ চিকাগোত লেকচাৰ কেতিয়া দিছিলে 1893 চিকাগোত ভাষণ দিছিলে নেক্সট কোৱেশ্যন ফাৰ্ষ্ট ভাইচৰয় অফ ব্ৰিটিছ ইণ্ডিয়া ব্ৰিটিছ ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিলে ব্ৰিটিছ ভাৰতৰ প্ৰথম ভাইচৰয় আছিলে লৰ্ড কেনিং আছিলে ঠিক আছে লৰ্ড কেনিং আছিলে ব্ৰিটিছ ভাৰতৰ প্ৰথম ভাইচৰয় লৰ্ড কৰ্ণৱালিছ কি আছিলে পাৰ্মানেণ্ট ছেটেলমেণ্ট ইন্ট্ৰডিউচ কৰিছিলে ঠিক আছে পাৰ্মানেণ্ট ছেটেলমেণ্ট ইন্ট্ৰডিউচ কৰিছিলে লৰ্ড কৰ্ণৱালিছে লৰ্ড ৰিপন ফাদাৰ অফ লোকেল সেল্ফ গভৰ্নমেণ্ট ঠিক আছে ফাদাৰ অফ লোকেল সেল্ফ গভৰ্নমেণ্ট ঠিক আছে লৰ্ড ৰিপন লৰ্ড কেনিং তেওঁ লাষ্ট গভৰ্ণৰ জেনেৰেল আছিলে ওকে আৰু ফাৰ্ষ্ট ভাইচৰয় আছিলে লৰ্ড ডেলহাউচি ডক্টৰিন অফ লেপছ প্ৰৱৰ্তন কৰিছিলে ডক্টৰিন অফ লেপছ প্ৰৱৰ্তন কৰিছিলে লৰ্ড ডেলহাউচিয়ে মই জাষ্ট এইবিলাক অলৰেডি আগতে পঢ়াইছোঁ গতিকে এইটো ৰিভিজনৰ কাৰণে সেইটো কাৰণে মোৰ নোটছবিলাক এনেকৈ কৰিছোঁ জাষ্ট অট'মেটিকলি এইটো ডিচেবল হৈ যায় কনৌজত ৰাজসভাত সভাপতিত্ব কৰা প্ৰথমজন ৰজা কোন আছিলে হৰ্ষ আছিলে ঠিক আছে হৰ্ষবৰ্ধন আছিলে হৰ্ষবৰ্ধনৰ ৰাজকবি কোন আছিলে বাণাভট্ট আছিলে ঠিক আছে বাণাভট্ট আছিলে হৰ্ষবৰ্ধনৰ ৰাজকবি বাণাভট্টই কি লিখিছিলে হৰ্ষচৰিত লিখিছিলে বাণাভট্টই ঠিক আছে বাকী কনিষ্কই কি আছিলে ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল পেট্ৰনাইজ কৰিছিলে ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল পেট্ৰনাইজ কৰিছিলে ঠিক আছে কেতিয়া কৰিছিলে তেওঁ আৰু ক'ত কৰিছিলে কাশ্মীৰত কৰিছিলে ঠিক আছে কাশ্মীৰত কৰিছিলে ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল ওকে সমুদ্ৰগুপ্তক নেপোলিয়ন অফ ইণ্ডিয়া বুলি জনা যায় নেক্সট কোৱেশ্যন পৃথিৱীৰ মধ্য স্তৰ কোনটো হয় আমাৰ আৰ্থটো কি হয় আৰ্থৰ স্তৰবিলাক কি আছে আৰ্থৰ স্তৰবিলাক জাষ্ট এইটো মই অলপ আৰ্থৰ স্তৰ এইটো হৈছে কোৰ হয় ইয়াক কোৰ বুলি কোৱা হয় ঠিক আছে কোৰ এইটো মেণ্টেল আৰু এইটো ক্ৰাষ্টৰ মধ্য কোনটো হ'ল মধ্য মেণ্টেল হ'ল মেণ্টেলত দুটা তৰফ আছে এটা হৈছে আপাৰ মেণ্টেল এটা হৈছে লোৱাৰ মেণ্টেল কোৰত হৈছে এটা ইনাৰ কোৰ এটা হৈছে আউটাৰ কোৰ ওকে শিয়াল সীমা নিফে ক'ত পোৱা যায় শিয়াল সীমা আৰু নিফে এফি শিয়াল কি হয় সিলিকন আৰু এলুমিনিয়াম ক'ত পোৱা যায় ক্ৰাষ্টত পোৱা যায় ঠিক আছে সীমা ক'ত পোৱা যায় সিলিকন মেগনেছিয়াম মেণ্টেলত পোৱা যায় ঠিক আছে নিফে আৰু এইটো নিকেল আৰু আইৰণ ক'ত পোৱা যায় কোৰত পোৱা যায় ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় নেক্সট কোৱেশ্যন হিমালয় পৰ্বত কিহেৰে গঠিত ছেডিমেণ্টাৰী ৰকেৰে গঠিত গংগা নদীৰ আটাইতকৈ প্ৰধান শাখা নদীখন হ'ল গংগা যেতিয়া গংগোত্ৰী গ্লেছিয়াৰ পৰা উৎপত্তি হৈ আহি কিনে কি হয় ইয়াতে ৱেষ্ট বেংগলত সোমোৱাৰ পিছত এটা ডিষ্ট্ৰিবিউটাৰী হয় তাৰপিছত ইপিনে বাংলাদেশলৈকে গুচি যায় ঠিক আছে তো কি হয় বাংলাদেশত কি নাম জানে পদ্মা বুলি জনা যায় ঠিক আছে এই যোনটো ডিষ্ট্ৰিবিউটাৰী হয় এইটো হুগলি হয় বাকী য়মনা ৰামাগংগা গোমতী এইবিলাক ট্ৰিবিউটাৰী হয় ঠিক আছে ঠিক আছে হুগলি হয় নেক্সট কোৱেশ্যন কোনগৰাকী নেতাক ভাৰতৰ পিতামহ গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি জনা যায় সকলোৱে জানে দাদাভাই নৰোজী গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি জনা যায় চৰ্দাৰ বল্লভভাই পাটেল আইৰণ মেন বুলি জনা যায় ঠিক আছে আইৰণ মেন বুলি জনায় বাল গংগাধৰ তিলকে কি কৈছিলে ফ্ৰীডম ইজ মাই ৰাইট বাট আই শ্বেল হেভ ইট তেওঁ দুখন নিউজ পেপাৰ পাব্লিছ কৰিছিলে কি আছিলে মাৰাঠা আৰু কি আছিলে কেশৰী আছিলে ঠিক আছে কেশৰী আছিলে নেক্সট কোৱেশ্যন ভাৰতৰ একেবাৰে দক্ষিণ অংশটো কি হয় দক্ষিণ নিকোবৰ গ্ৰুপ অফ আইলেণ্ড হয় মই অলৰেডি আগৰ ক্লাছত কৈছোঁ যি সাউথ পাৰ্ট টু নৰ্থ পাৰ্ট ইষ্ট পাৰ্ট আৰু ৱেষ্ট পাৰ্ট কি আছে ইষ্ট পাৰ্টটো আমাৰ অৰুণাচল প্ৰদেশত আছে কিবটো আছে হয় না নৰ্থত কি আছে নিকোবৰ গ্ৰুপ অফ আইলেণ্ডৰ পইণ্টটো যদি সোধে তেতিয়াহ'লে পইণ্টটো আপোনালোকে কি হয় আপোনালোকে ক'ব পাৰিব লাগিব এইটো পইণ্টটো ইন্দিৰা পইণ্ট ঠিক আছে
ইন্দিৰা পইণ্ট হয় আটাইতকৈ চাউথৰ পইণ্ট নিকোবৰ গ্ৰুপ অফ আইলেণ্ড ইন্দিৰা পইণ্ট হয় আৰু নৰ্থটো হৈছে এইটো ইন্দিৰা কল হয় ইন্দিৰা কল ঠিক আছে আৰু আপোনালোকে ৱেষ্টটো কাইণ্ডলি কমেণ্ট কৰি জনাওক ৱেষ্টটো নেক্সট কুৱেশ্যন থিঅ'চফিকেল ছ'চাইটিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ক'ত আছে আদিয়াৰ চেন্নাইত আছে এইটো কোনে এয়া কৰিছিলে ফাউণ্ড কৰিছিলে কোনে ফৰ্ম কৰিছিলে এইটো নিউয়ৰ্কত ফৰ্ম হৈছিলে HP ব্লাভাস্কিয়ে এইটো ফৰ্ম কৰিছিলে 1875 ঠিক আছে 1875 ফৰ্ম কৰিছিলে ঠিক আছে চ' আমাৰ ইয়াতে আছে চেন্নাইত আছে ঠিক আছে আৰু আগতে মাদ্ৰাজ বুলি জনা গৈছিলে তলৰ কোনটো ভাৰতৰ পশ্চিম উপকূলৰ বন্দৰ নহয় পশ্চিম উপকূলৰ ৱেষ্ট কোষ্ট চ' আমাৰ ভাৰতৰ মই জাষ্ট মেপখন এনেকৈ জাষ্ট আঁকি দিছোঁ কোনো চ' ভাৰতৰ এইবিলাক ইপিনে যিবিলাক আছে ৱেষ্ট কোষ্ট আৰু এটা হৈছে ইষ্ট কোষ্ট ঠিক আছে ৱেষ্ট কোষ্ট আৰু ইষ্ট কোষ্ট তো ইয়াতে আমাৰ কি আছে পাৰাদ্বীপ ইয়াতে আছে উৰিষ্যাত আছে পাৰাদ্বীপ উৰিষ্যা আছে চ' এইটো ৱেষ্ট কোষ্টৰ হয় বাকী মাৰৱাগো গোৱাত আছে ঠিক আছে মেংগলো কৰ্ণাটকত আছে কানলা গুজৰাটত আছে বৰ্তমান কানলাটোক দীনদয়াল উপাধ্যায় বুলি পোৰ্ট বুলি জনা যায় দীনদয়াল পোৰ্ট ঠিক আছে দীনদয়াল পোৰ্ট বুলি জনা যায় নেক্সট কুৱেশ্যন মাইকা উৎপাদনত আগশাৰীৰ ৰাজ্য এখন হ'ল লিডিং প্ৰডিউচাৰ মাইকা কোন হয় ঝাৰখণ্ড হয় উৰিষ্যাত বক্সাইট হয় বেছিভাগ বক্সাইট উৎপাদন হয় উৰিষ্যাত মধ্যপ্ৰদেশত ডায়মণ্ড প্ৰডিউচ হয় মধ্যপ্ৰদেশত ঠিক আছে নেক্সট কুৱেশ্যন তলৰ কোনটো ৰোগ যৌন সংক্ৰমিত হয় সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ হয় কোনটো হয় এইচ গনৰিয়া আটাইবোৰ হয় ঠিক আছে আটাইবোৰ সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ হয় নেক্সট কুৱেশ্যন এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় চ' সেইটো কাৰণে এইটো সিমান বেছি ইম্পৰ্টেণ্ট নহয় বাট এইটো ইম্পৰ্টেণ্ট হয় মাউণ্ট মাৰাপিত হৈছিলে মাউণ্ট মাৰাপিত ইণ্ডোনেছিয়াত আছে ঠিক আছে ইণ্ডোনেছিয়াত আছে মাউণ্ট মাৰাপি মাউণ্ট কিলিমাঞ্জাৰো আফ্ৰিকাত আছে তানজানিয়াত আছে আফ্ৰিকাৰ তানজানিয়াত আছে ঠিক আছে বেৰেন আইলেণ্ড আমাৰ নিকোবৰ গ্ৰুপ অফ আইলেণ্ডত আছে ঠিক আছে নিকোবৰত আছে এক্টিভ ভলকেনো হয় আমাৰ ইণ্ডিয়াৰ এক্টিভ ভলকেনো হয় কি হয় বেৰেন আইলেণ্ড নেক্সট কুৱেশ্যন ডাক টিকট পোনপ্ৰথমে কোন বছৰত প্ৰৱৰ্তন কৰা হৈছিল 1840 চনত প্ৰৱৰ্তন কৰা হৈছিলে অষ্টিগমেটিজম বা দৃষ্টি বৈষম্য দূৰ কৰিবলৈ কোন প্ৰকাৰৰ লেন্স ব্যৱহাৰ কৰা হয় চিলিণ্ড্ৰিকেল লেন্স কনভাৰ্জিং লেন্স যেতিয়া আমাৰ হাইপাৰ মেট্ৰপিয়া হয় তেতিয়া কনভাৰ্জিং লেন্স ব্যৱহাৰ কৰা কনভাৰ্জিং লেন্সক কি বুলি কনভেক্স লেন্স বুলি কোৱা হয় ঠিক আছে যেতিয়া আমাৰ হাইপাৰ মেট্ৰপিয়া আমি দূৰৰ বস্তুটো দেখি পাওঁ ঠিক আছে আপুনি ইয়াত খাৰা হৈ আছে ঠিক আছে দূৰৰ বস্তুটো সুন্দৰকৈ দেখি পাইছে কোন আহি আছে কিন্তু আপুনি ওচৰৰ বস্তুটো দেখি পোৱা নাই ঠিক আছে ওচৰতো কোনোবা ইয়াতে আছিল কিন্তু আপুনি দেখি পোৱা নাই তো তাৰ কাৰণে কনভাৰ্জিং লেন্স ব্যৱহাৰ কৰা হয় কি হয় তেতিয়া আপোনাৰ যেতিয়া লাইটটো আপোনাৰ ৰশ্মিটো কি ওচৰতো আপোনালোকে এনেকৈ হেলনীয়া হৈ পৰিব ঠিক আছে আগতে এনেকৈ চিধা গৈছিলে ডাইৰেক্ট চাইছিলে দূৰলৈকে কোন আহি আছে এইজনী হয়নে এতিয়া আপুনি ওচৰৰটোও চাব ওচৰৰজনীও অ'কে চ' ডাইভাৰ্জিং লেন্স কি হয় কনকেভ লেন্স বা কনকেভ লেন্স যোনটো যেতিয়া ওচৰৰ বস্তু আপুনি দেখি পায় দূৰৰ বস্তুটো দেখি নাপায় আগতে ওচৰৰ পাৰ্চনটো আপুনি চাইছিলে এতিয়া আপুনি যেতিয়া কনকেভ লেন্স ব্যৱহাৰ কৰিব আপুনি দূৰৰ পাৰ্চনটো ভালদৰে চাব পাৰিব বাইফোকেল লেন্স যেতিয়া প্ৰেছ বায়'পিয়া হয় অল্ড এজ ডিজিজ হয় তেতিয়া বাইফোকেল লেন্স ব্যৱহাৰ কৰা হয় হাইয়েষ্ট আটাইতকৈ ওখ ৰেল দলংখন কোনখন নদীৰ ওপৰত নিৰ্মিত কৰা হৈছে চিনাব ৰিভাৰ ওপৰতে অ'কে বাকী জেলম বিয়াছ আৰু ৰবি এইবিলাকৰ বেদিক যুগত নাম কি আছে ৰবি পুৰুষনী বুলি জনা যায় ঠিক আছে পুৰুষনী বুলি ৰবিক জনা যায় ঠিক আছে বিয়াছক বিপাশা বুলি জনা যায় চিনাবক কি বুলি জনা যায় চিনাবক জেলমক ইয়াৰ যদি হাইটটো সোধে হাইটটো আপোনালোকে ভেৰি 359 মিটাৰ হয় হাইটটো এইটো ইম্পৰ্টেণ্ট হয় অ'কে জেলমক ঋগবেদীত কি হৈছে বিতাস্তা বুলি জনা গৈছিলে ঠিক আছে বিতাস্তা
ভিটাস্তা আৰু চিনাবক অক্সিনি বুলি জনা গৈছিলে অক্সিনি বুলি জনা গৈছিলে ঠিক আছে নেক্সট কোৱেশ্যন ব্লিচিং পাউডাৰ ৰাসায়নিক সংকেত কি হয় ব্লিচিং পাউডাৰ যি আমাৰ পানী পিউৰিফাই কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় যেনেকৈ ছুইমিং পুলবিলাকতে কেলছিয়াম অক্সিক্লৰাইড হয় ঠিক আছে বাকি NaHCO3 এইটো কি হয় সোডিয়াম বাইকাৰ্বনেট হয় ঠিক আছে সোডিয়াম বাইকাৰ্বনেট এইটো ইয়াক কি বুলি কোৱা হয় বেকিং সোডা বুলি কোৱা হয় ঠিক আছে বেকিং সোডা বুলি কোৱা হয় তাৰপিছত এইটো ইম্পৰ্টেণ্ট হয় সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট ইয়াক কি বুলি কোৱা হয় এইটো 10 আছে না সেইটো কাৰণে ডেকাহাইড্ৰেট এনেকৈ এইটো ৱাশ্বিং সোডা হয় ঠিক আছে ৱাশ্বিং সোডা ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে ৱাশ্বিং সোডা হয় এইটো যোনটো ডেকাহাইড্ৰেট হয় সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট বাৰখান কেনে ধৰণৰ ভূ অৱয়ব বাৰখান কি হয় বাৰখান আর ল্যান্ড ফর্ম অফ এইটো উইন ডিপজিশন ল্যান্ড ফর্ম হয় যেতিয়া আপোনালোকে জানে যেতিয়া মৰুভূমিত উইন হয় ঠিক আছে তেতিয়া যিবিলাক চেনবোৰ আছে ঠিক আছে উইনবোৰ ইফালৰ পৰা উইন গৈছে হয় নাই সো উইন গৈ ইয়াতে যেতিয়া জমা হ'ব ঠিক আছে তাক কি বুলি কোৱা হয় উইন ডিপজিশন বুলি কোৱা হয় ঠিক আছে বাৰখান এইবিলাক ল্যান্ড ফর্ম এটা হৈ যায় তো তাক কি বুলি কয় উইন ডিপজিশন বুলি কোৱা হয় ঠিক আছে আৰু এইটো যেনেকৈ উইন মুভমেণ্ট হয় সেইটো একৰ্ডিংলি এইটো ডিপজিট হয় নেক্সট কোৱেশ্যন ডাইৰেকশ্যনৰ ওপৰত ডিপেণ্ড কৰে প্লাম পাডিং মডেল অফ এটম ইজ প্ৰিপেয়াৰ বাই কোনে প্ৰিপেয়াৰ কৰিছিলে এলবাৰ্ট আইনষ্টাইন ৰাদাৰফোৰ্ড আলেকজেণ্ডাৰ ফ্লেমিং নে নিলছ বৰ সো এটাও নহয় প্লাম পাডিং মডেল কোনে দিছিলে জে থমছনে দিছিলে হয় না জে থমছনে দিছিলে প্লাম পাডিং মডেল জে থমছনে হয়নে সো তেওঁ কি কৈছিলে ইলেক্ট্ৰনবোৰ হিচৰিত হৈ থাকে হয় না সো ইয়াতে এটাও নহয় জে থমছন হয় ইয়াতে এটাও নাই সো আলেকজেণ্ডাৰ ফ্লেমিং কি দিছিলে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আলবাৰ্ট আইনষ্টাইনে কি দিছিলে থিওৰি অফ ৰিলেটিভিটি দিছিলে হয় না থিওৰি অফ ৰিলেটিভিটি দিছিলে থিওৰি অফ ৰিলেটিভিটি আলবাৰ্ট আইনষ্টাইনে দিছিলে ৰাদাৰফোৰ্ডে কি দিছিলে আমাৰ যি নিউক্লিয়াৰ মডেলটো আছে নিউক্লিয়াৰ মই অলপ আগতে কৈছিলোঁ নিউক্লিয়াৰ মডেল দিছিলে ৰাদাৰফোৰ্ডে যেনেকৈ এটা এটমৰ মাজত এটা চেণ্টাৰটোত কি থাকে প্ৰটন আৰু নিউট্ৰন নিউক্লিয়াৰ মডেল দিছিলে নিলছ বৰে কি দিছিলে অলৰেডি মই ক'লোঁ নিলছ বৰে আমাৰ প্লেনেটাৰী মডেল দিছিলে এটমৰ প্লেনেটাৰী মডেল যেতিয়া ৰাদাৰফোৰ্ডৰ মডেলটো তেওঁ ইম্প্ৰুভ কৰি যেনেকৈ ইলেক্ট্ৰনবোৰ এটা অৰ্বিটত যি ইলেক্ট্ৰনবোৰ ঘূৰি থাকে কক্ষপথত তো সেইটো দিছিলে নিলছ বৰে ঠিক আছে নিলছ বৰে আলেকজেণ্ডাৰ ফ্লেমিঙে কি আৱিষ্কাৰ কৰিছিলে পেনিচিলিন আৱিষ্কাৰ কৰিছিলে পেনিচিলিন ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় পেনিচিলিন আৱিষ্কাৰ কৰিছিলে কোনে আলেকজেণ্ডাৰ ফ্লেমিঙে ঠিক আছে পেনিচিলিন আৱিষ্কাৰ কৰিছিলে আলেকজেণ্ডাৰ ফ্লেমিঙে নেক্সট কোৱেশ্যন এ এক্সাম্পল অফ নন ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি কোনটো নন ৰিনিউৱেবল সোলাৰ এনাৰ্জি ৰিনিউৱেবল হয় না সোলাৰ এনাৰ্জিটো ৰিনিউৱেবল চ'ৰ্চ হয় বায়োমেছো হয় ৱাটাৰ পাৱাৰো হয় তো পেট্ৰলিয়াম হৈছে নন ৰিনিউৱেবল এনাৰ্জি ঠিক আছে এবাৰ তেল খতম তো খেল খতম নেক্সট কোৱেশ্যন এইটো আনচাৰটো দিয়া আছে বাই মিষ্টেকলি এইটো জাপান হয় ঠিক আছে আপোনালোকে এইটো আনচাৰটো দিয়া আছে কেনেকৈ থাকি গ'ল গম নাপালোঁ বাদ দিয়া আছে চাই লওঁ নেক্সট কোৱেশ্যন তলৰ কোনটো কাৰ্বহাইড্ৰেট বা শ্বেতসাৰ উৎস নহয় কাৰ্বহাইড্ৰেট বাটাৰ চিজ পটেটো ফিছ কোনটো নহয় সুধিছে সো কাৰেক্ট এনচাৰ হ'ব ফিছ হয় অ'কে অপশ্যন নম্বৰ এ কাৰেক্ট হ'ব ফিছ নেক্সট কোৱেশ্যন কোনে ভাগৱত গীতাক পাৰ্চী ভাষালৈ অনুবাদ কৰিছিলে দাৰা চিকো কৰিছিলে অ'কে অপশ্যন নম্বৰ বি কাৰেক্ট হ'ব দাৰা চিকো তেওঁ কোন হয় তেওঁ যি মোগল এম্পায়াৰ শ্বাহজাহান আছিলে শ্বাহজাহানৰ কি আছিলে তেওঁ সন্তান আছিলে ঠিক আছে এল্ডেষ্ট চন আছিলে আৰু তেওঁ
ভাগৱত গীতাক পাৰ্চী ভাষালৈ অনুবাদ কৰিছিলে আৰু তো ভাগৱত গীতাৰ লগত যি ট্ৰান্সলেট 52খন 52টো উপনিষদো ট্ৰান্সলেট কৰিছিলে সংস্কৃতৰ পৰা পাৰ্চিয়ানলৈকে আৰু তেওঁ নাম দিছিলে চিৰ আকবৰ দিছিলে ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগটো হ'ল কিমান হয় কোনটো হয় K2 হয় গৰ্ডিন অষ্টিন বুলি কোৱা হয় আৰু প্ৰথমটো কি হয় মাউণ্ট এভাৰেষ্ট হয় নন্দা দেৱী ক'ত আছে ইউকেত আছে ইউকে মানে ক'ত আছে উত্তৰাখণ্ডত আছে ঠিক আছে নন্দা দেৱী ইউকেত আছে উত্তৰাখণ্ডত আছে ইয়াৰ ওখ কিমান হয় 8611 মিটাৰ হয় মাউণ্ট এভাৰেষ্টটো কি হয় এইটো ছেকেণ্ড আৰু কাঞ্চনজংঘা হৈছে থাৰ্ড হাইয়েষ্ট কাঞ্চনজংঘা বাকী মাউণ্ট এভাৰেষ্টৰ হাইট কিমান হয় 8848 মিটাৰ হয়নে ঠিক আছে নেক্সট গান্ধী লাইফ এণ্ড থট গ্ৰন্থখনৰ লেখক কোন হয় V.D. সাবৰকাৰ J.B. কৃপালানী জৱাহৰলাল নেহেৰু নে R.K. লক্ষ্মণ সো কাৰেক্ট এনসাৰ হ'ব J.B. কৃপালানী অপশ্যন নম্বৰ বি কাৰেক্ট হ'ব ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন তলৰ কোনটো প্ৰাণীৰ দেহত বহি নিষেধন ঘটে এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন টেক প্লেচ ক'ত বাৰ্ডৰ ডগ কেট নে ফ্ৰগ এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইবিলাক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন দেই সো কাৰেক্ট এনসাৰ হ'ব ফ্ৰগত হয় ঠিক আছে অপশ্যন নম্বৰ ডি কাৰেক্ট হ'ব বিশেষ এক্সপ্লেইন কৰা নাই যিবিলাক লাগে মই কৰি গৈছোঁ 1998 চনৰ বেংকক এছিয়ান গেমছত পুৰুষৰ হকীত কোনখন দেশে স্বৰ্ণ পদক লাভ কৰিছিলে বহুত পুৰণা PYQ হয় এইটো বাট আপোনালোকে জনা উচিত মানে ইণ্ডিয়া সাউথ কোৰিয়া পাকিস্তান নে জাপান এতিয়ালৈকে আমাৰ ভাৰতে লাভ কৰিছিলে ইণ্ডিয়াই হাইয়েষ্ট আমাৰ হকীত গোল্ড মেডেল পাইছিলে ওকে নেক্সট কুৱেশ্যন কাৰ শাসনকালত পল্লী ভাচাল জলবিদ্যুৎ প্ৰকল্পটো কাৰ্যকাৰী কৰা হৈছিলে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চি চিটিৰা তিৰুনেল বালাৰামা বাৰ্মা ওকে অপশ্যন নম্বৰ ডি কাৰেক্ট হ'ব দীঘলীয়া নাম বাট মনত ৰাখিব নেক্সট কুৱেশ্যন দ্য এম্বাচাডৰ উপন্যাসখনৰ লেখক কোন হয় সো কাৰেক্ট এনসাৰ হ'ব হেনৰি জেমছ এইটো মাষ্টাৰপিচ নভেল আছিলে 1903 চনত ইয়াক পাব্লিছ কৰা হৈছিলে 1903 চনত নেক্সট কুৱেশ্যন চৰ্বি বা ফেটত কোনটো উপাদান নাথাকে নাইট্ৰজেন ছালফাৰ কাৰ্বন নে হাইড্ৰজেন নাইট্ৰজেন নাথাকে ঠিক আছে কাক আমেৰিকাৰ ফুটবলৰ পিতৃ হিচাপে জনা যায় ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন দেই সো কাৰেক্ট এনসাৰ হ'ব ৱাল্টাৰ কেম্প পৃথিৱীৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ দেশখন হ'ল কোনখন দেশ সো এইটো আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব থেংক ইউ ছ' মাছ আমি প্ৰায় 40 এবভ কুৱেশ্যন কৰিলোঁ কেইটামান দুই এটা মাজতে কুৱেশ্যন মই এৰি গৈছোঁ যিবিলাক ইম্পৰ্টেণ্ট নহয় ডেন্সলি পপুলেট কাউণ্ট্ৰি কোনখন হয় চ' আপোনালোকে কমেণ্ট কৰিব থেংক ইউ ছ' মাছ লগ পাম নেক্সট ছেশ্যনত সকলোৱে প্ৰিপেৰেশ্যন ভালদৰে চলাই আহিব এইকেইদিন মই লাইভ ছেশ্যন দিব পৰা নাই বাট মই অতি সোনকালে আহি আছোঁ লাইভ ক্লাছ লৈ থেংক ইউ